বেলচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুথিভঁৰাল উদ্বোধন। পশ্চিম নলবাৰীৰ বেলচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই CSR ফাণ্ডৰ জৰিয়তে নিৰ্মাণ কৰা পুথিভঁৰালটো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। যোৱা 16 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি এই পুথিভঁৰালটো উদ্বোধন কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে উদ্বোধনী ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক পুথিভঁৰালত থকা কিতাপসমূহ অধ্যয়নৰ বাবে আহ্বান জনোৱাৰ লগতে পুথিভঁৰালটো পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰখাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা বেলচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত ঠাকুৰীয়া, নলবাৰী জিলাৰ সহকাৰী আয়ুক্ত সুপৰ্ণা দে, বিদ্যালয়ৰ শৈক্ষিক ভাৰপ্ৰাপ্ত অধ্যক্ষ গগন মজুমদাৰ, স্কুল পৰিচালনা সমিতিৰ সভাপতি কুলদীপ বৰ্মন, বেলচৰ গাঁও উন্নয়ন সমিতিৰ সম্পাদক ক্ষীৰোদ পাটোৱাৰী, প্ৰাক্তন ছাত্ৰ অখিল বৰ্মন, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যা জেৰিনা বেগমকে আদি কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী বৃন্দ, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকল। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি স্কুল পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক মোবাইল ফোনৰ প্ৰতি আকৃষ্ট নহৈ পুথি অধ্যয়নত গুৰুত্ব দিবলৈ আহ্বান জনায়। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই গৌৰৱান্বিত আৰু সৌভাগ্য হোৱা বুলি মই অনুভৱ কৰিছোঁ। কাৰণ আমাৰ নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানী CSR ফাণ্ডৰ ছ'চিয়েল ৰেছপনচিবিলিটি ফাণ্ডৰ দ্বাৰা এটা লাইব্ৰেৰী উদ্বোধন কৰে আৰু এই লাইব্ৰেৰীটোৰ আংশিকভাৱে আচবাব আৰু কিছু কিতাপ পত্ৰ যোগান ধৰে। তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে লাইব্ৰেৰীটো সম্পূৰ্ণ কৰি দিয়াৰ বাবে তেখেতক আহ্বান জনাইছোঁ। লগতে আমাৰ এই বিধ্বস্তপাই বেলচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ল'ব লগা প্ৰয়োজনীয় পদক্ষেপ তেখেতক লোৱাৰ বাবে মই আহ্বান জনাইছোঁ। লগতে মই আজি এই সুযোগতে বেলখৰ অঞ্চলৰ ৰাইজ তথা অভিভাৱকক আহ্বান জনাইছোঁ যে আমাৰ বেলচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা স্কুল সপ্তাহত তেখেতসকলে যোগদান কৰি 16 তাৰিখৰ পৰা 21 তাৰিখলৈকে হৈ থকা বিভিন্ন কাৰ্যসূচীত যোগদান কৰি কাৰ্যসূচীখিনি সফল ৰূপায়ণ কৰে। এইবাৰ আমি বিদ্যালয় সপ্তাহত স্থানীয় বিশিষ্ট নাগৰিকসকলক, যুৱকসকলক, যুৱতীসকলক লগতে বেলখৰ অঞ্চলত যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে আটাইবোৰকে জড়িত কৰিছোঁ। আপোনালোক সকলোৱে জানে এই বিদ্যালয়খন এটা বিধ্বস্ত ৰূপ লৈছে। নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াৰ দেৱ ছাৰৰ তত্বাৱধানত আৰু আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুলদীপ বৰ্মনৰ তত্বাৱধানত, হিমান্ত মেনাৰ তত্বাৱধানত আমি বিদ্যালয়খনে এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। বেলখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ স্কুল সপ্তাহত আজি উপায়ুক্ত মহোদয় আজি এটা লাইব্ৰেৰী আমাক বেলখৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা উপহাৰ হিচাপে দিছে। তেখেতে এই লাইব্ৰেৰীটোৰ উন্নতিকৰণৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি যিখিনি বিধ্বস্ত অৱস্থাত আছে সেইখিনি স্থানীয় বিধায়ক, আমাৰ শিশু সমষ্টিৰ স্থানীয় বিধায়ক শ্ৰীযুত চন্দ্ৰ মোহন পাটোৱাৰীক অৱগত কৰি এই বিদ্যালয়খন বিল্লেশ্বৰ মন্দিৰৰ আজি ঐতিহ্যমণ্ডিত বিল্লেশ্বৰ দেৱালয়, যিখন দেৱালয় অকল অসম নহয় গোটেই ভাৰতবৰ্ষতে এটা নাম আছে, সেই নামখনৰ পৰ্যটনস্থলী এটা বিল্লেশ্বৰ দেৱালয়, তাৰে সন্মুখতে থকা উচ্চতৰ বিদ্যালয়খন। জাগাৰাৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।